সদায় যে আপোনাৰ ভাল দিনে আহিব লাগে তেনেকুৱা কি কথা আছে। ভগৱান হৈও ভোলে বাবাৰ দিনত কিন্তু ভোলে বাবাই বহুত কষ্ট সহ্য কৰিয়ে আমাক চলাই লৈ গৈছে, হয় নহয় বাৰু? ভগৱান ভোলে বাবাই যিমান শাস্তি পাইছিলে, যিমান কষ্ট পাইছিলে, সতী যেতিয়া অগ্নিত জাপ দি পেলাই মৃত্যুবৰণ কৰিছিল, তেতিয়া ভগৱান ভোলে বাবাই দুখ শকত ভাগি পৰিছিল। আৰু আমি কেতিয়াও ভবা নাছিলোঁ যেন ভগৱানৰো দুখ থাকে। যেতিয়া এই কাহিনীবোৰ আমি শুনিলোঁ, এই কাহিনীবোৰ আমি দেখিলোঁ, তেতিয়া আমি এই কথাবোৰৰ ওপৰত অকণমান বিশ্বাস কৰিবলৈ ল'লোঁ যেন ভগৱানৰে যদি ইমান দুখ আহে তেনেহ'লে আমিবোৰ কোন হয়? আমাৰতো দুখবিলাক লাগিয়ে থাকিব। গতিকে ভগৱানে যদি দুখবোৰ নেওচি পেলাই আগবাঢ়ি গৈছে তেনেহ'লে আমিবোৰ কোন? আমিও ভগৱানক ফল' কৰিয়ে দুখবোৰ আঁতৰাই ৰাখি সুখৰ মুখ নিজে কঢ়িয়াই আনিব লাগিব, হয় নহয়? দুখবোৰ বজা বান্ধি লৈ যে অকল দুখতে ভাগি পৰিব বা দুখতে জীৱনটো কটাব তেনেকুৱা নহয়। আপুনি দুখবোৰ আঁতৰাই ৰাখক আৰু সুখবোৰ অকণকৈ টানি লৈ আহক নিজৰ জীৱনলৈ। তেতিয়া আপুনি নিজেও সুখী হ'ব পাৰিব, আপোনাৰ সংসাৰখনো সুখী কৰিব পাৰিব, লগতে পৰিয়ালটো বহুত সুখৰ হ'ব। সেয়ে আপুনি এই দুখ বুলি কোৱা বস্তুটো, এই দুটা আখৰৰ যেন দুখ, এই দুখটোৰ পৰা আঁতৰি থাকিব যদি বিচাৰে তেনেহ'লে সেই ভগৱান ভোলে বাবাৰ কথা অকণমান মনত আনিব। তেতিয়া আপুনি এই বস্তুবোৰ পাহৰি যাব। ভগৱানে যদি ইমান কষ্ট সহ্য কৰি পেলাই দুখবোৰ আঁতৰাই ৰাখি ধ্যানত একান্ত মনে কিবা এটা নতুন আহৰণ কৰাৰ চেষ্টা চলাই আছিল, ঠিক তেনেকুৱা ধৰণৰ কথা আমিও আমাৰ দুখবোৰ আঁতৰাই থৈ কিবা এটা নতুন যেন কিবা এটা সুখ আমি টানি আনিব পাৰোঁ আমাৰ জীৱনটো সুখী কৰাৰ বাবে। সেইটো ক্ষেত্ৰতহে আমি সদায় চেষ্টা চলাই থাকিব লাগে। আমাৰ নিজৰ লগতে নিজৰ সংসাৰখন, নিজৰ পৰিয়ালটো তেতিয়া আমি নিজেই সুখী কৰি ৰাখিব পাৰোঁ।